গছবিলাক এবাৰ বগৈ গছবোৰ সব মৰিহালি সব মৰিহালি এইফালে এইবিলাকো মৰিহালি এইবিলাকো ফুটি ফুটি থৈ যায় এনেকৈ গছ এজোপা মই মানে ইমান দেৰি মৰিহালিতে ভিডিঅ' বনাইছোঁ গম নাপাওঁ মানে প্ৰেম যদি সঁচা হয় ন তো তাত চাকৰি বা কিবা কিবি তেনেকুৱা ধৰণৰ ডিপেণ্ড নকৰে যদিহে প্ৰেম সঁচা হয় তো যদি প্ৰেমটো যদি কৰিব জানে বা সঁচা এটা প্ৰেমত ৰিলেশ্যনশ্বিপত যদি থাকে তেন্তে ল'ৰা এটাই যিকোনো কাম কৰি দিব পাৰে নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ তিনিচুকীয়াৰ ইটাখুলিত বৰ্তমান উপস্থিত আছোঁ আৰু ইটাখুলি মানে এনেকুৱা ঠাইত উপস্থিত আছোঁ এইফালে দেখিছে এইফালে মানে আছে নদীখন ইটাখুলি নদীখন আছে আৰু আজি একেবাৰে মানে পাৰ্টিকুলাৰ এই ঠাইটো আচলতে চিলেকশ্যন কৰিছোঁ বেলেগ এটা কাৰণত তো বেলেগ এটা কাৰণ মানে কি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আচলতে মানে অকণমান শান্তিপূৰ্ণ ঠাই হ'লে মানে ভাল লাগে কিন্তু জাষ্ট মানে মই এটা ভিডিঅ' বনাইছিলোঁ কেঞ্চেল কৰিলোঁ লগৰ এজন আহি পিনি ক'লে যে এই ঠাইখিনিত বোলে মৰিহালি আছে আৰু মৰিহালি থকাৰ লগতে এইফালে এটা দেখিছোঁ জকা দেখিছে এইটো কিন্তু জকা মানে কি এইটো ছাগলী কিবা হ'ব এইটো জকা তো জকাও দেখিছোঁ ইয়াত তো বৰ বেছি দেৰি নকৰোঁ সিফালে নাযাওঁ ইমান ভয় নালাগে বাৰু তথাপিও মানে ইয়াত মৰিহালিও আছে বুলি কৈছে তো সন্মানপূৰ্বকভাৱে এনেকুৱা ঠাইবিলাক অকণমান শান্তিপূৰ্ণ মানে শান্তি বজাই ৰাখিলে ভাল তো এতিয়া আজি অকণমান আলোচনা কৰিম যে আজি অকণমান এই ভিডিঅ'টো হ'ব অকণমান মটিভেশ্যনেল তো মটিভেশ্যনেল বুলি এইকাৰণেই কৈছোঁ যোৱাকালি ৰাতি 2:05 মই এখন চিনেমা চাই পিনি খতম কৰিছোঁ আৰু সেই চিনেমাখনৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম কাৰণ যোৱাকালি মই আচলতে ফেচবুক হোৱাটছএপ তাৰপিছত হোৱাটছএপত ইনষ্টাগ্ৰামত সকলোতে আচলতে আপডেটটো দি দিলোঁ যে এখন এনেকুৱা মটিভেশ্যনেল চিনেমা এখন চালোঁ তো সেই চিনেমাখনে আপোনালোকৰ লাইফটো চেঞ্জ কৰি দিব পাৰে তো কেনেকৈ লাইফ এটা চেঞ্জ কৰিব তো সেই চিনেমাখনত আছে এটা ধুনীয়া লাভ ষ্টৰী লগতে মটিভেশ্যনেল হোৱাকৈ মানে সম্পূৰ্ণ এটা ষ্টৰী সেই চিনেমাখনত আপোনালোকে চাব লাগিব তো এতিয়া যদি চিনেমাখনৰ বিষয়ে যদি আলোচনা কৰোঁ তো চিনেমাখনতনো কি আছে সেই চিনেমাখনত আছে আচলতে এজন IPS বিষয়াৰ এটা সঁচা কাহিনী তো সেই সঁচা কাহিনীটো যদি আপোনালোকে চাব বিচাৰে আপোনালোকে চাব পাৰিব কি চিনেমাখনৰ নামটো সকলোখিনি কৈ আছোঁ কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এতিয়া জনাই থওঁ যে এই ভিডিঅ'টো কিন্তু আপোনালোকে সঁচাকৈ যদি আপোনালোকে সজাগ হয় কিন্তু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব যদিহে আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী আছে বা পঢ়ি থকা কোনোবা যদি মেট্ৰিক পৰীক্ষা দিম বুলি ভাবিছে হায়াৰ ছেকেণ্ডেৰী দিম বুলি ভাবিছে বা গ্ৰেজুৱেশ্যন কৰি আছে বা কোনোবা ক্ষেত্ৰত যদি তেওঁলোক যদি বিফল হৈছে ধৰি লওক মেট্ৰিক ফেইল কৰিলে হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিলে তেওঁলোকলৈ কিন্তু আজি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব কাৰণ মেট্ৰিক ফেইল হ'লে বা হায়াৰ ছেকেণ্ডেৰী ফেইল হ'লেই এজন মানুহৰ জীৱনটো শেষ হৈ নাযায় কাম কৰিবলৈ যদি সঁচাকৈ মন থাকে তেওঁ যদি সঁচাকৈ এজন ইচ্ছুক ব্যক্তি হয় জীৱনত কিবা এটা কৰাৰ যদি হেঁপাহ আছে আশা আছে তেন্তে এজন মানুহ কোনো দিন মানে বিফল নহয় তো বেক বেঞ্চাৰসকলকো যদি আপোনালোকে চায় আজিৰ দিনত যদি আপোনালোকে চাবলৈ যায় বেক বেঞ্চাৰসকলো এটা বিজনেছমেন হৈ পিনি ডাঙৰ এটা বিজনেছমেন হৈ পিনি এজন বৰ সাংঘাতিক ধৰণৰ মানুহ হয়গৈ তো মই সেইখিনি একদম পূৰা ধুনীয়াকৈ দেখি আহিছোঁ তো কোনোদিন কাকো কম বুলি ভাবিব নালাগে মেট্ৰিক ফেইলে কৰক বা হায়াৰ ছেকেণ্ডেৰী ফেইলে কৰক তেওঁলোকক তেওঁলোকে যিটো পালে সেই বস্তুটোৰ পৰা তেওঁলোকক কিদৰে উঠাই আনি আহিবলগীয়া দিনকেইটা কিদৰে ভাল কৰিব পাৰি আমি সেইদৰে চিন্তা কৰি পিনি আগবাঢ়ি যাব লাগিব লগতে আজি এই ভিডিঅ'টো কিন্তু আপোনালোকে শ্বেয়াৰ কৰিব লাগিব এই যিখন চিনেমা এই চিনেমাখনৰ নামটো হ'ল 12 ফেইল এই চিনেমাখনত মনোজ কুমাৰ শৰ্মা আৰু শ্ৰদ্ধা এওঁলোক দুজনৰ এটা ধুনীয়া প্ৰেম কাহিনী আচলতে এই চিনেমাখনত দেখুৱাইছে আজিকালিৰ প্ৰেমবিলাকতো আপোনালোকে জানেই তো তাৰ বিষয়ে বৰ বেছিকৈ ক'বলগীয়া নাই কিন্তু এই ষ্টৰিটোত আচলতে এটা সঁচা প্ৰেম কাহিনী দেখুওৱা হৈছে য'ত নেকি এজন IPS বিষয়াই টয়লেট চফা কৰাৰ পৰা লৈ পিনি দোকানত কাম কৰাৰ পৰা লৈ এটা আটা মিলত তেওঁ কাম কৰিছিলে তো তেনেকুৱা এটা দৃশ্য এটা সঁচা কাহিনী আচলতে সেই ষ্টৰিটোত ৰিপ্ৰেজেণ্ট কৰা হৈছে আৰু লগতে যিটো প্ৰেম কাহিনী আছিলে আজিকালিৰ প্ৰেম কাহিনীটো ধৰি লওক চব মোবাইলৰ খেল কিন্তু সেইটো সময়ত সেইটো মোবাইলৰ মানে যিটো দিন আছিলে আগৰ দিনতো তেনেকুৱা ধৰণৰ নাছিলে যে প্ৰেম কিদৰে ব্যক্ত কৰা হৈছিলে ধৰি লওক চিঠিৰ মাধ্যমেৰে বা যদি এমাহ দুমাহলৈকেও যদি এজনে আনজনৰ লগত যদি কথা নাপাতে তো কোনো ধৰণৰ মানে মিছ আণ্ডাৰষ্টেণ্ডিং বা তেনেকুৱা ধৰণৰ বহুত কিবা কিবি ঘটনা হৈ যাব তেনেকুৱা ধৰণৰ নাছিলে তো সেইটো সময়ত সেইটোৱে আচলতে বেষ্ট সময় আছিলে মানুহৰ জীৱনত প্ৰেমৰ বা মজা আৰু এইটো কি ক'ম আৰু আপোনালোকে জানেই বুজে তো আজিকালিৰ দিনত কিন্তু এনেকুৱা নহয় এটা মেছেজতো যদি কাজিয়া হৈ যায় তো এটা ৰিলেশ্যন খতম হৈ যায় কিন্তু সেইটো সময়ত এমাহ দুমাহলৈকে মানুহজন ক'ৰবাত পায়গৈ ক'ৰবাৰ মানুহ ক'ৰবাত গুচি যায়গৈ কিন্তু সেই প্ৰেমৰ ভাগে থাকি যায়
আজিকালি আৰু সেইটো নহয় তো তাত সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে ৰিলেট কৰিব পাৰিব যদি যিসকলে প্ৰেম কৰি আছে মইতো অকণমান প্ৰেমৰ পৰা আঁতৰত বৰ্তমান পৰ্যায়ত যদি উপযুক্ত পাত্ৰী পাওঁ তেতিয়া বেলেগ কথা কিন্তু এতিয়া বৰ্তমান আঁতৰত আছোঁ আৰু যিসকলে যদি প্ৰেম কৰি আছে প্ৰেম কৰা সেই কাপোলবিলাকলৈ আপোনালোকে এই ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব পাৰে কাৰণ চিনেমাখন বঢ়িয়া চিনেমা তো আপোনালোকে চাব সেই চিনেমাখন তো আৰু এনেকুৱা এটা এক্সাম্পল দিয়া হৈছে যে IPS যিজন বিষয়া মনোজ কুমাৰ শৰ্মা তেওঁৰ এটা সময়ত মানে আটা মিলত তেওঁ কাম কৰিছিলে আৰু যিটো সময়ত মানে তেওঁ প্ৰিলিমছ বা মেইনছ যিটো টাইমত ক্লিয়াৰ কৰিব লাগে তেওঁ যোনটো লাষ্ট পৰ্যায় আছিলে যেতিয়া IPS তেওঁ এক্সামটো দিবলৈ গৈছে তেতিয়া যিজনে ভাল পাইছিলে যিগৰাকী ছোৱালীয়ে ভাল পাইছিলে তেতিয়া সেই ছোৱালীগৰাকীয়ে শ্ৰদ্ধাই তেতিয়া এখন লেটাৰ এখন সেই IPS বিষয়াগৰাকী মানে দি পঠিয়াইছিলে যে উইল ইউ মেৰি মি মানে ধৰি লওক চাকৰিটো পাওক বা নাপাওক তেওঁ যিগৰাকী শ্ৰদ্ধা বুলি যিগৰাকী ছোৱালী আছিলে তো সেই ছোৱালীগৰাকী ডেপুটি কালেক্টৰ হৈছিলেগৈ ছোৱালীগৰাকীৰ ঘৰৰ অৱস্থা ভাল আছিলে কিন্তু ল'ৰাটোৰ ঘৰৰ অৱস্থা ইমানো ভাল নাছিলে তেওঁ এটা আটা মিলত কাম কৰিবলগীয়া হৈছিলে কিন্তু তথাপিও সেই ছোৱালীগৰাকীয়ে তেখেতক মানে তেনেকুৱাকৈ এটা প্ৰপ'জেল এটা দিছিলে যে উইল ইউ মেৰি মি তেনেকুৱা ধৰণৰকৈ দিছিলে তো তাৰ পৰা গম পায় যে প্ৰেম যদি সঁচা হয় ন তো তাত চাকৰি বা কিবা কিবি তেনেকুৱা ধৰণৰ ডিপেণ্ড নকৰে যদিহে প্ৰেম সঁচা হয় তো যদি প্ৰেমটো যদি কৰিব জানে বা সঁচা এটা প্ৰেমত ৰিলেশ্যনশ্বিপত যদি থাকে তেন্তে ল'ৰা এটাই যিকোনো কাম কৰি দিব পাৰে আৰু সেইটো আপোনালোকে এগ্ৰী হয়নে নহয় কিন্তু কমেণ্টত আপোনালোকে জনাব লাগিব আৰু ছোৱালীজনীও কৰিব পাৰে তো সেইটো ডিপেণ্ড কৰে চিটুৱেশ্যনৰ ওপৰত মানুহজনৰ ব্যক্তিত্বৰ ওপৰত তো তেনেকুৱা ধৰণৰ কথা তো তেনেকুৱা বস্তুখিনি আচলতে এই চিনেমাখনত দেখুওৱা হৈছে আৰু মটিভেশ্যন ফুলি লোডেড এই চিনেমাখনত তো আপোনালোকে চাব খুবেই ধুনীয়া এখন চিনেমা মানে এতিয়া মই বেছি কৈ থাকিলে বেলেগ হ'ব কিন্তু আপোনালোকে চালে বস্তুটো বুজিব যে একচুৱেলি তাত কি আছে IPS বিষয়া এজনৰ সম্পূৰ্ণ সঁচা এটা কাহিনী তো ইমানে আজি এই ভিডিঅ'টো সামৰিছোঁ আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে কিন্তু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চিনেমাখন চাই আহি যদি ভাল লাগে তেতিয়া কিন্তু মোক আপোনালোকে কমেণ্টত আহি ক'ব লাগিব এই চিনেমাখন আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু ভাল লাগিলে বাৰ কৈছোঁ কমেণ্টত আহি পিনি ক'ব মোৰো ভাল লাগে তেতিয়া আৰু যিমান আছে মানুহসকলক আচলতে আপোনালোকে চিনেমাখন চাই পিনি শ্বেয়াৰ কৰিব যে এখন খুব আল্টিমেট চিনেমা কিছুমান চিনেমা আচলতে প্ৰচাৰ নহয় বহুত বেছি এটা লেভেললৈকে প্ৰচাৰ নহয় কিন্তু ভাল ষ্টৰি লৈ পিনি সেই এটা ষ্টৰি মানে আহে আমাৰ সমাজত তো এনেকুৱা এটা ষ্টৰি কিন্তু শ্বেয়াৰ হ'ব লাগে তাৰে কামনাৰে আজি এই ভিডিঅ'টো সামৰিছোঁ কৰ্মজীৱনৰ আৰু আজি লোকেশ্যন বৰ সাংঘাতিক লোকেশ্যন এটা চিলেক্ট কৰিলোঁ মানে মই গম পোৱা নাছিলোঁ কি আহিলোঁ বুলি মই ভয় খাই গ'লোঁ মানে এতিয়া তো গা চা ঠাণ্ডা লাগি গ'লগৈ তাৰপিছত তো সেইটোৱে কথা আপোনালোকে শ্বেয়াৰ কৰিব ভাল লাগিলে ভিডিঅ'টো আৰু ইমান ধুনীয়াকৈ আপোনালোকে মৰম দিছে কৰ্মজীৱন ইউটিউব চেনেলক তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনতো যদি এনেকুৱা ধৰণৰ মটিভেশ্যনেল হওক বা এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে বিচাৰে তেন্তে ক'ব কমেণ্টত ক'ব মই নিশ্চয় আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ ধন্যবাদ জয় আই অসম